জোনাই সমষ্টিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। মই 3বাৰকৈ বিধায়ক হৈছোঁ, কিন্তু মই জোনাই সমষ্টিৰ যিটো ৰাজনৈতিক জীৱন যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা ইমান মেম্বাৰ, ইমান কাউন্সিলাৰ আৰু ইমানটা পঞ্চায়তত আমি কেতিয়াও বিজয় হোৱা নাছিলোঁ। 4টা ZPM আছে, 4টাই আমি জয়যুক্ত হৈছোঁ। আৰু এতিয়া মেম্বাৰসকল আমাৰ যিটো মেজৰিটি চব 24টা গাঁও পঞ্চায়তৰ 24টা গাঁও পঞ্চায়তে বিজেপি, গণশক্তি, অসম গণ পৰিষদ, আমাৰ বড়ো জাতীয় সংগঠন, আমাৰ এলায়েন্সৰ NDAৰ আমাৰ প্ৰেচিডেণ্ট হ'ব। তাৰমানে 100% পঞ্চায়ত আমাৰ দখলত থাকিব। 2টা আঞ্চলিক পঞ্চায়ত আছে, 2টা আঞ্চলিক পঞ্চায়ত আমাৰ দখলত থাকিব। জিলা পৰিষদ এইবাৰ 100% 12টাত আমি জিকিছোঁ, ইয়াত 4টাত 4টা জিকিছোঁ। মই এইটোৰ কাৰণে যিটো বিপুল ভোটত যেনেকৈ ৰাইজে হিল্লোল ভাঙি এইবাৰ আৰু ভোট শ্বেয়াৰটো more than 62% ভোট শ্বেয়াৰ আমি পাইছোঁ। আৰু 8 to 9% ভোট কেঞ্চেল হৈছে, যিহেতু বহুত জেগাত টিপছ হৈ ৰিজেক্ট হৈছে। বাকীখিনি আমি 62% ভোট শ্বেয়াৰ আমি পাইছোঁ। তাৰ কাৰণে মই আজি আমাৰ এটা সম্বৰ্ধনা কাৰ্যসূচী আছিলে, যিসকল বিজয়ী প্ৰাৰ্থী আৰু লগতে ইমান কষ্ট কৰি চবেই আমি পঞ্চায়ত ইলেকশ্যনটো ৰাইজৰ সহায় লৈ জিকিলোঁ। যিসকল বিজয় প্ৰাৰ্থী আৰু আমাৰ যিসকল দলীয় নেতা চবেই আমি আজি একেলগে ভাত এসাঁজ খাম বুলিও ঠিক কৰিছোঁ। চ' তাৰ কাৰণে আমি এই সভাটো পাতিলোঁ। তাৰ কাৰণে পুনৰবাৰ আমাৰ জোনাইবাসী ৰাইজক, জোনাই সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিটো কৰ্মী বাহিনীয়ে আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি, বড়ো জাতীয় সংগঠনৰ যিটো সেনা বাহিনী, আমাৰ কৰ্মী বাহিনী, যিসকলে এই কামটো গোটেই যুদ্ধ কৰি তেখেতসকলে বিজয় সাব্যস্ত কৰিলে, তেখেতসকলকো কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু যিসকল বিজয় প্ৰাৰ্থী তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। যিহেতু পঞ্চায়ত গঠনক লৈ যথেষ্ট টনা আজোৰা হৈছে সভাপতিক লৈ, আমাৰ ইয়াত ইমান টনা আজোৰা হোৱা নাই, স্বাভাৱিক কথা। এইটো মেম্বাৰ কোনোবা যদি জিকিছে পঞ্চায়তৰ সভাপতি হোৱাৰ যোগ্য বুলি ভাবি বিচৰাটো স্বাভাৱিক। কিন্তু আমাৰ মাজত এতিয়া যিখিনি চৰ্চা হৈছে প্ৰায়ভাগ দলৰ ভিতৰতেই। তাৰমানে আমাৰ এটা সিদ্ধান্ত হ'ল পৰহি, আমাৰ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, বড়ো জাতীয় সংগঠন, AGP, আমাৰ NDA এলায়েন্সৰ আমাৰ লিডাৰ আৰু আমাৰ NDA এলায়েন্সৰ যিসকল মেম্বাৰ জিকিছে, আমাৰ মাজত আলোচনা হ'ব খুব সুন্দৰভাৱে, একেলগে জইণ্ট প্ৰস্তাৱ হ'ব। তাৰপাছত আমি প্ৰেচিডেণ্ট কাক পাতিম, ভাইচ প্ৰেচিডেণ্ট কাক পাতিম, প্ৰায়ভাগ জেগাত আলোচনাবোৰ হৈ গৈছে। মই ভাবোঁ যে কোনো কমপ্লিকেশ্যন নাই। অখিল দাই এতিয়া মন্তব্য কৰিছে যে উজনি অসমত মানে পঞ্চায়ত ইলেকশ্যনত ইমান চিৰিয়াছলি নিৰ্বাচন খেলা নাই, পিছত কি হ'ব? এতিয়া তেখেতে ৰাতি 2টা বজালৈকে বাংলাদেশী মূলৰ মিয়াসকলৰ মাজত জয় আই অসম চিঞৰি ঘূৰি ফুৰাটো, তেখেতে তাৰমানে কথাটো হয়, উজনি অসমটো তেখেত বাদ দিছে, শিৱসাগৰ, যোৰহাট, উজনি অসমটো তেখেত বাদ দিছে। কিন্তু তেখেতে নিজে গম পাইছে শিৱসাগৰবাসী ৰাইজে তেখেতক ত্যাগ কৰিছে। উজনি অসমৰ খিলঞ্জীয়া মানুহে এতিয়া ৰাইজৰ দল কংগ্ৰেছক চব ত্যাগ কৰিছে। এতিয়া আপোনালোকে যদি লক্ষ্য কৰে, কংগ্ৰেছ, অখিল গগৈ, বিৰোধী পক্ষৰ কম্পিটিশ্যনটো বাংলাদেশী মূলৰ মিয়াৰ মাজত কম্পিটিশ্যন চলি আছে। উজনি অসম খিলঞ্জীয়া মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, প্ৰকৃত যিখিনি ভাৰতীয় মানুহ ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ এলায়েন্সৰ লগত আছে। সেইকাৰণে মই ভাবোঁ তেখেতে হয় চিৰিয়াছলি খেলা নেখেলাৰ কি কথা আছে। তেখেতে এনেও ৰাইজে তেখেতক যিটো ত্যাগ কৰিছে, তেখেতে চিৰিয়াছ হ'লেও নহ'লেও কোনো অৰ্থ নাই এতিয়া তেখেতে আৰু ৰাতি 12টা, 1টালৈ, 2টা, 3টা বজালৈকে সেই যে ধুবুৰীত গৈ, চেঙাত গৈ জয়া অসম কৰি থাকক। আৰু আমাৰ ইয়াততো আৰু নচলে, যিহেতু তেখেত নচলা পইচা হৈছে আৰু ইয়াত।